আমি পূৰ্বৰ পৰা কৈ আছো যে শিক্ষাবৰ্ষ সলনি কৰাটো অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত এটা ক্ষতিকাৰক বিষয় গতিকে পুনৰাই জানুৱাৰী টু ডিচেম্বৰলৈকে যেটো শিক্ষাবৰ্ষ আছিল তালৈকে লৈ যাব লাগে অন্যথা ছাত্ৰ ছাত্ৰীসকলে কিন্তু যিমান সময় পাঠ গ্ৰহণ কৰিব পৰা সুবিধা পাব লাগে তাতকৈ নিশ্চিতভাৱে কমকৈ পাই আছে আৰু পাই থাকিব গতিকে শিক্ষাবৰ্ষটো পুনৰ আগৰ পৰ্যায়লৈকে লৈ যাবৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাই 1 এপ্ৰিলৰ পৰা 31 মাৰ্চৰ পৰিৱৰ্তে 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰ পৰ্যন্ত কাৰ্যকৰী হোৱাকৈ শিক্ষাবৰ্ষৰ দিন নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত এইদৰে যুক্তি দাঙি ধৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কিন্তু আগৰ যেটো শিক্ষাবৰ্ষ আছিল তেতিয়া কি আছিল জানুৱাৰী মাহত ষ্টাৰ্ট হোৱাৰ পিছত জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহৰ 13-14 তাৰিখলৈকে এই কেইটা দিনৰ যেটো পাঠ মানে সেইখিনি সময়খিনি না গৰম না ঠাণ্ডা গতিকে স্কুলত সুন্দৰভাৱে পাঠ গ্ৰহণ কৰিব পাৰিছিল কিন্তু কোভিডকালীন পৰিৱেশৰ পাছৰে পৰা শিক্ষাবৰ্ষৰ দিন সলনি হোৱাৰ পৰা বিভিন্ন কাৰকৰ বাবে ৰাজ্যৰ বিদ্যালয়ে ব্যাহত হৈছে পাঠদান সঠিক সময়ত যদি সঠিকভাৱে পাঠদান সম্পূৰ্ণ নহয় তেন্তে SCRT-য়ে যুগুত কৰা শৈক্ষিক দিনপঞ্জী অৰ্থহীন হ'ব কোভিডৰ সময়ত কোভিডৰ আলম লৈ আসলতে শিক্ষাবৰ্ষটো সলনি কৰি দিয়া হ'ল 1 এপ্ৰিলৰ পৰা ক্লাছ আৰম্ভ হৈছে কিন্তু প্ৰেক্টিকেলি এতিয়ালৈকে বিদ্যালয়বোৰত আসলতে পাঠদান হ'ব পাৰিছে নে নাই এই কথাটো আমি চাব লাগিব বিহু গ'ল অন্যান্য উৎসৱবিলাক আৰম্ভ হৈ গ'ল গৰম আহি গ'ল গৰম আহাৰ লগে লগে বিদ্যালয়বোৰত বন্ধ হ'ব লগা হ'ল বানপানী আহিল বানপানীৰ লগে লগে বন্ধ হ'ব লগা হ'ল এই যেটো প্ৰক্ৰিয়া অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত এটা ক্ষতিকাৰক বিষয় কেৱল সেয়াই নহয় শৈক্ষিক দিনপঞ্জী অনুসৰি 18 জুনৰ পৰা আৰম্ভ হ'ব প্ৰথম মূল্যায়ন কিন্তু চৰম আশ্চৰ্যকৰ কথা এই যে এই পৰ্যন্ত ৰাজ্যৰ বিভিন্ন জিলাৰ শিক্ষাৰ্থীয়ে সম্পূৰ্ণকৈ লাভ কৰা নাই বিনামূলীয়া পাঠ্যপুথি সমান্তৰালকৈ পৰিস্থিতিগত কাৰণত বিদ্যালয়ে ব্যাহত হৈছে পাঠদান তেনেস্থলত শিক্ষাৰ্থীসকল কিমান ক্ষতিৰ সন্মুখীন হ'ব পাৰে সেয়া সহজেই অনুমেয় বুলি উল্লেখ কৰি শীঘ্ৰেই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী শিক্ষক সন্মিলনীৰ এতিয়া 16-17 তাৰিখে দিয়া হৈছে পেট এক্সাম আকৌ 18 তাৰিখৰ পৰা আমাৰ মূল্যায়ন কিন্তু এতিয়াও আমি দেখিছোঁ যে সম্পূৰ্ণভাৱে ছাত্ৰ ছাত্ৰীয়ে কিতাপখিনি পোৱা নাই আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে অতি সোনকালে পাঠ্যপুথি য'ত পোৱা নাই সেইখিনি অতি সোনকালে পাঠ্যপুথিখিনি দিব লাগে